মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ইংলিছ কিতাপৰ লেসন 14 চেপ্টাৰ কেটাৰপিলাৰ ক্লাছ 3 লেসন 14 কবিতাৰ নাম হ'ল কেটাৰপিলাৰ। লিখক ক্ৰিষ্টিনা ৰছেটি। কবিতাটো প্ৰথমে মই আবৃত্তি কৰিম। ব্ৰাউন এণ্ড ফাৰী caterpillar in a hurry, take your walk to the shady leaf or stalk, or what not, which may be the chosen spot. No thought spy you, hovering bird of prey pass by you, spin and die to live again a butterfly. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আকৌ ৰিপিট এবাৰ কবিতাটো পঢ়িম। কেটাৰপিলাৰ, লিখক ক্ৰিষ্টিনা ৰছেটি। ব্ৰাউন এণ্ড ফাৰী caterpillar in a hurry, take your walk to the shady leaf or stalk, or what not, which may be the chosen spot. No thought spy you, hovering bird of prey pass by you, spin and die to live again a butterfly. এতিয়া মই কবিতাটো অসমীয়াত ভাঙনি কৰি বুজাই দিম, তোমালোকে ভালদৰে শুনিবা। কেটাৰপিলাৰ কবিতাৰ নাম ক্ৰিষ্টিনা ৰছেটি। লিখক ব্ৰাউন এণ্ড ফাৰী, মুগা আৰু ফাৰী। কেটাৰপিলাৰ ইন এ হাৰী, খৰখেদাকৈ কেটাৰপিলাৰ। টেক ইয়ৰ ৱল্ক, তোমাৰ দৰে খোজকাঢ়ে। টু দ্য শ্বেডি লিভ অৰ ষ্টক, ছায়াময় পাত বা ডাললৈ। অৰ হোৱাট নট, বা কি নহয়। হুইচ মে বি দ্য চুজেন স্পট, যিটো স্থান বাছনি কৰা হ'ব পাৰে। ন' টট স্পাই ইউ, তোমাৰ কোনো গুপ্তচৰ নাই। হভাৰিং বাৰ্ড অফ প্ৰে পাছ বাই ইউ, তোমাৰ বাবে চিকাৰ চৰাই ঘূৰি আছে। স্পিন এণ্ড ডাই, ঘূৰি থাকক আৰু মৰি যাওক। টু লিভ এগেইন এ বাটাৰফ্লাই, পুনৰ এটা পখিলা হৈ জীয়াই থাকিবলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। থেংক ইউ।